পাব লাগিব হত্যাকাৰী ফাঁচি দিব লাগিব এখন সরকার কাম নয় এখন সরকার কাম নয় এখন সরকার কথা বলবো এসআইটির কাম নয় হিমন্ত কাম নয় এখন সরকার হাই হাই এখন সরকার কাম নয় এখন সরকার কথা বলবো এসআইটির কাম নয় কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে যৌথভাৱে ৪৮ ঘণ্টাৰ কাৰণে জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ দাবীত আমাৰ এই অনশন কাৰ্যসূচী ৰূপায়িত হৈছিলে আৰু আজি শেষ হৈছে। শেষ হোৱাৰ পাছত আমি এতিয়া সমদল বাহিৰ কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু আমাৰ এটাই কথা যে জুবিনদাৰ ন্যায়ক লৈ কোনো ধৰণৰ ৰাজনীতি নহ'ব। যিসকলে চৰকাৰত আছে আমি সকলোৱে জানো যে মুখ্যমন্ত্ৰীগৰাকীক যদি আজি সোধে আপুনি কোন দলৰ মুখ্যমন্ত্ৰী, তেওঁ পোনচাতেই ক'ব যে মই বিজেপি দলৰ মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰীক যদি সোধে আপুনি কোন দলৰ প্ৰধানমন্ত্ৰী, তেওঁ ক'ব মই বিজেপি দলৰ প্ৰধানমন্ত্ৰী। আৰু সেই দলটোৱে যিটো দলৰ দ্বাৰা এখন চৰকাৰ চলি আছে, যিটো দলে পঞ্চায়তৰ পৰা ৰাজ্যৰ পৰা কেন্দ্ৰলৈকে চৰকাৰৰ নেতৃত্ব দি আছে, সেই দলটোৱে আজি 1 মাহৰ পাছত ৰাজপথলৈ ওলাই আহি তেওঁলোকে কৈছে যে এতিয়াই হেনো প্ৰকৃত জুবিনদাৰ অনুৰাগীসকল ৰাস্তালৈ ওলাই আহিছে। তাৰ মানে পোনচাতে তেওঁলোকে লাখ লাখ মানুহ, যিবিলাক মানুহে জুবিনদাৰ ন্যায়ৰ কাৰণে ৰাজপথত ওলাই আন্দোলন কৰিছে এটা মাহে, তেওঁলোকক বিজেপিয়ে অপমান কৰিছে আৰু তেওঁলোকে নকল জুবিনদাৰ অনুৰাগী বুলি কৈছে। এই কথাটোৱে বিজেপিয়ে অসমৰ ৰাইজক অপমান কৰিছে। দ্বিতীয় কথাটো হৈছে আপোনালোকে জানে তেওঁলোকে আজি স্বীকাৰ কৰিলে যে 1 মাহ দিনে মুখ্যমন্ত্ৰীয়ে যে তদন্তৰ নামত ভেকু ভাওনা কৰিলে, এই কথাটো আজি বিজেপিয়ে প্ৰকৃত অনুৰাগী ওলাই আহি আজি ন্যায় বিচাৰিছো বুলি কোৱাৰ লগে লগে এই কথাটো প্ৰমাণ হ'ল। যিটো কথা অসমৰ লাখ লাখ মানুহে কৈ আছে যে বিজেপিয়ে 1 মাহ দিনে কেৱল নাটক কৰিছে, কোনো ধৰণৰ তদন্ত নকৰিলে। আৰু আটাইতকৈ ডাঙৰ কথা, কোন মানুহজনে কৈছে নলবাৰীত যিজন মানুহক জুবিনদাই জীৱিত কালতে তেওঁক মূল্যায়ন কৰি থৈ গৈছিলে, প্ৰথমে গৰু বুলি কৈছিলে, এতিয়া গৰু চুৰ ওলালে, সেইজনে নহয় জানো জয়ন্ত বৰুৱা ডাঙৰীয়া? এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক ঠিকা দিছে যে মানুহৰ পিঠিত ষ্টিকাৰ লগাব লাগে কোন অনুৰাগী আৰু কোন অনুৰাগী নহয়। সেই কামটো কোনে দিলে? এইটো আমাৰ অসমীয়া মানুহৰ কাৰণে দুৰ্ভাগ্য। এনেকুৱা এজন জুবিনদাই, অসমৰ প্ৰাণ জুবিনদাই জীৱিত কালতে তেওঁক এনালাইচিছ কৰি থৈ গৈছে।